কাইলৈ এডিআৰই এক্সাম আৰু তাৰ বাবে যিটো ওমাৰ সিট থাকিব কেনেকৈ ফিল আপ কৰিব চাই লওক যিসকল পৰীক্ষাৰ্থী আছে তোমালোকে যাতে ভুল নকৰা মই তাৰ বাবে ভিডিওটো বনালো হয় বহুতে জানে তথাপি মই কিন্তু ভিডিওটো বনাই আছো বহুতে নাজানে আৰু যাতে ভুল নকৰে কিয়নো যিটো কোশ্চেন বুকলেট দিব হেতু যদি ভুল কৰে তেনে ক্ষেত্ৰত অসুবিধা হ'ব মই চাওক ইয়াতে ডেমো হিচাপত দেখুৱাই আছো প্ৰথম ৰোল নাম্বাৰ থাকিব ৰোল নাম্বাৰ আপোনালোকৰ যি এডমিট কাৰ্ডৰ ৰোল নম্বৰটো লিখিব মই ইয়াতে এক্সাম্পল হিচাপত লিখি আছো চাওক ইয়াতে এক্সাম্পল হিচাপত 1320111 মই দি আছো আপোনালোকে চাই লওক 2 এনেকৈ দিলো সাপোজ আপোনাৰ ৰোল নং এইটো এতিয়া যেটো আপুনি বাল্বিং যেটো কৰিব চাওক মই বাবলিং যেটো কৰিম মই দেখুৱাই আছো এতিয়া 1 কত আছে চাই লওক 0 ৰ পিছত 1 টো মাৰ্কিং কৰিব লাগিব এনেকৈ ডাইৰেক্ট আপুনি ৰাউন্ড কৰিব লাগিব গোল দিব লাগিব আৰু ভাৱধানে ৰাউন্ড কৰিব যাতে বাহিৰত না যায় অতি সাৱধানে কৰিব এতিয়া 3 নেক্সট আপোনাৰ 3 মই এক্সাম্পল হিচাপে দি আছো আপোনাৰ বেলেগকে থাকিব পাৰে 3 এতিয়া কত আছে চাই লওক এটা চাওক 3 টো এতিয়া ৰাউন্ড কৰিব লাগিব আপুনি সুন্দৰকৈ ৰাউন্ড কৰিব এনেকৈ ৰাউন্ড এতিয়া এনেকৈ কৰিব চাওক তাৰ পিছত 2 আছে মই 2 টো ৰাউন্ড কৰি দি আছো 2 ইয়াত আছে 2 এনেকৈ দিব আপোনালোকে চাই লব সুন্দৰকৈ যাতে ৰাউন্ড কৰে এনেকৈ আপুনি ৰাউন্ড কৰি লব 0 কত আছে 0 ওপৰতে আছে একেবাৰে ওপৰত 0 আছে চাই লওক 0 টো মই ৰাউন্ড কৰি আছো এটা 0 টো মই ৰাউন্ড কৰিছো সেম এনেকৈ ৰাউন্ড কৰি দিব হয় তাৰ পিছত আপুনি এটা চাওক 0 টো মই ৰাউন্ড কৰি আছো এতিয়া 1 এনেকৈ আপুনি ৰাউন্ড কৰিব মই দেখুৱাই আছো এখিনি হোৱাৰ পিছত আপুনি এতিয়া টেষ্ট বুকলেট আপোনাৰ যেটো ইয়াতে কোশ্চেন বুকলেট লিখি থাকা পাৰে কোশ্চেন বুকলেটও থাকিব পাৰে ইয়াতে টেষ্ট বুকলেট আছে বা কোশ্চেন বুকলেট আপোনাৰ ইয়াতে সাপোজ মই 1 2 3 4 5 6 মই দি আছো আপোনালোকে কোশ্চেনৰ যেটো আপোনাৰ কোশ্চেন থাকিব এই বুকলেট হিচাপত এনেকৈ আপুনি বুহাই দিব 1 2 3 4 সেম প্ৰসেছত ৰাউন্ড কৰিব মই ইয়াতে সম্পূৰ্ণকৈ ৰাউন্ড কৰা নাই আপোনালোকে কৰি লব জাস্ট মই আপোনালোকক দেখুৱাই দিলো সো এনেকৈ দি দিব এতিয়া সিৰিজ মেইন হল সিৰিজ আপোনাৰ সিৰিজ থাকিব A B C D চাৰিটা সিৰিজ থাকিব আপোনাৰ কোশ্চেনত চাব কোনটো সিৰিজ দিয়া আছে যদি C সাপোজ C সিৰিজ আছে C লিখিব এতিয়া C লিখিলে নহব আৰু C টো আপুনি ৰাউন্ড কৰিব লাগিব এটা C চাওক ৰাউন্ড কৰিব সো এনেকৈ আপুনি সম্পূৰ্ণকৈ কৰি ৰাখি দিব এনেকৈ যদি আপুনি কৰে তেনে ক্ষেত্ৰত আপোনাৰ যেটো ৰিজাল্ট কিন্তু 100% আহিব যদি ৰিজাল্ট এনেকৈ যদি নকৰে যদি আপোনাৰ ভুল হয় ৰোল নম্বৰখিনি তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰিজাল্ট নাহিব আৰু পিছত ইয়াতে 100টা কোশ্চেন থাকিব আপুনি 100টা কোশ্চেন সুন্দৰকৈ ABCD থাকিব ইয়াৰ পৰা যিকোনো শুদ্ধ ABCD যেটো আপোনাৰ শুদ্ধ হ'ব সাপোজ B নম্বৰ শুদ্ধ B টো ৰাউন্ড কৰি দিব একৰ B বা তাতে 1 2 3 4 থাকিব পাৰে সো এনেকৈ দিব সো ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ